মই আজি খুব আনন্দিত হৈছোঁ অসম জাৰ্নেলিষ্ট এণ্ড মিডিয়া ফৰ্মলৈ মোৰ আন্তৰিক শুভেচ্ছা আগবঢ়াইছোঁ। খুব আনন্দিত হৈছোঁ মই যে এনেকুৱা মই দেখা নাই। আজি মই 45টা বছৰে সাংবাদিকতা কৰিলোঁ আৰু বহুত অনুষ্ঠান প্ৰতিষ্ঠানতো মই জড়িত আছিলোঁ। কিন্তু আজি এই অসম জাৰ্নেলিষ্ট মিডিয়া ফৰ্মে যিটো কাম কৰিলে, এজন জ্যেষ্ঠ সাংবাদিকৰ ঘৰত মোৰ ঘৰত আহি যেনেকুৱা ধৰণে তেখেতলৈ এটা আন্তৰিক শুভেচ্ছা সম্বৰ্ধনা জনালে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আটাইলৈ মই ধন্যবাদ জনাইছোঁ। লগতে আৰু এনেকুৱা ধৰণৰ তেখেতসকলে যদি কাম কৰে, আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰবীণ সাংবাদিকবিলাক ঘৰে ঘৰে যায় খবৰ লৈ খা খবৰ লৈ, নিশ্চয় আমাৰ ৰাইজ সন্তুষ্ট হ'ব, ৰাইজে ভাল পাব। নিশ্চয় অসম জাৰ্নেলিষ্ট মিডিয়া ফৰ্মলৈ ধন্যবাদ জ্ঞাপন কৰিব ৰাইজৰ ফালৰ পৰা। মোৰ এইটো আন্তৰিক শুভেচ্ছা পুনৰবাৰ তেওঁলোকক ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত। কিন্তু আজি দুখ লাগিছে কিছুমান ক্ষেত্ৰত। আজি বহুত সাংবাদিক সন্থা মই দেখা পাইছোঁ। প্ৰথম নলবাৰী জিলাত সাংবাদিক সন্থা মই গঠন কৰিছিলোঁ 1981 চনত। আজি বহুত ৰিপৰ্টাৰ আছে সেইবিলাকত সাংবাদিক সন্থাৰ, কিন্তু আজি গুণটো যিটো কোৱালিটি, সেই কোৱালিটিটো মই পোৱা নাই। আজি সাংবাদিক সন্থা কৰিছে, কি কাৰণত কৰিছে মই জানিব পৰা নাই। কিন্তু আজি যেনেকৈ আপুনি ঘৰে ঘৰে আহিছে জাৰ্নেলিষ্ট মিডিয়া ফৰ্মে, কিন্তু কোনো সাংবাদিকে ঘৰে ঘৰে যোৱা নাই। সেইকাৰণে মোৰ দুখ লাগে বাকীবিলাকৰ কাৰণে। আজি নলবাৰী জিলাত এটা সাংবাদিক সন্থা গঠন হৈছে। বহুদিনৰ পৰাই তেওঁলোক আগেই যায়, কেমেৰা লৈ সংবাদ সেয়া ল'বলৈ যায়। কিন্তু আজি যিবিলাক জ্যেষ্ঠ সাংবাদিক, যিবিলাক প্ৰবীণ সাংবাদিক, যিবিলাক মানে ভাল ভাল যিবিলাক মানে কৃষক খেতিয়ক যিবিলাক আছে, মানে প্ৰবীণ খেলুৱৈ, তেওঁলোকৰ ভাল খেলুৱৈৰ কথা কোনো নিলিখে, কোনোদিনো নিলিখে। আৰু তেওঁলোকক কোনো সম্বৰ্ধনা নজনায়। তেওঁলোকে জনাব কাক? তেওঁলোকেতো তেনেকুৱা মানুহ নজনায়।